ওয়েলকাম টু ডাবল হ্যাশট্যাগ অসম ইনফরমেশন আপোনালোকৰ বাবে এটা গুড নিউজ আহিছে যিসকল প্ৰাৰ্থীয়ে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এক্সাম দিছিল গ্ৰেড 3 এক্সামৰ ৰিজাল্টৰ দিন ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত কি লিখিছে আমি চাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইটাৰত লিখিছে ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে I am glad to inform that the results of the written examination held for recruitment for class 3 posts of COA shall be announced on 6th November 2022 by the state level recruitment commission for class 3 posts. So ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে 6 নৱেম্বৰৰ দিনা আপোনালোকৰ গ্ৰেড 3 ৰিজাল্ট ঘোষণা হ'ব সো আপোনালোকে 6 নৱেম্বৰলৈকে ওয়েট কৰি থাকক সো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিঅ'স